নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম গুৱাহাটী হাইকোৰ্টে ওলোৱা 367টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্ট বিষয়ে বহুত ভাল জব হয় ভাল চেলাৰীৰ লগতে আৰু বহুত বেনিফিটছ পোৱা যায় আপোনালোকে নিশ্চয় এপ্লাই কৰিব লাগে আৰু এইটো নহয় যে গুৱাহাটী হাইকোৰ্ট বুলি যে গুৱাহাটীৰ লোকে এপ্লাই কৰিব পাৰিব সেইটো নহয় আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি ওলাইছে চ' কি হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া এপ্লাই কেনেকৈ কৰিব এজ লিমিট কি হ'ব চিলেকশ্যন প্ৰচিজাৰ কি হ'ব সকলোবোৰ আমি ডিছকাছ কৰিম এটা এটাকৈ চ' কাইণ্ডলি আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব অফিচিয়েল নটিফিকেশ্যনটো চাবৰ কাৰণে আৰু লগতে যেতিয়াই কিবা আপডেট আহিব মই টেলিগ্ৰাম চেনেলটো দি দিম চ' বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ এতিয়া আপোনালোকে ইয়াত দেখিয়ে পাইছে যে নেম অফ দ্য অৰ্গেনাইজেশ্যন গুৱাহাটী হাইকোৰ্ট 367টা পোষ্ট আছে লাষ্ট ডেট আপোনালোকৰ 31 জুলাই 2025 লৈকে আছে 31 জুলাইলৈকে আছে আৰু আপোনালোকৰ অফিচিয়েল ৱেবছাইট ইয়াত দেখি পাইছে www.ghconline.gov.in ঠিক আছে আপোনালোকে এইটো থ্ৰুদিও আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকে লিষ্ট দেখিয়ে পাইছে যে ডিষ্ট্ৰিক্ট ৱাইজ কোনটো ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে এইটো আপোনালোকে চাব পাৰে স্ক্ৰীনতে আপোনালোকে দেখি পাই আছে ঠিক আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত 16টা আছে নগাঁৱত 11টা আছে আপোনালোকৰ ভালেমান পোষ্ট আছে দৰঙত 16টা আছে যোৰহাটত 13টা আছে আপোনালোকে নিজৰ হিচাপত আপোনালোকে এপ্লাই কৰিব পাৰিব ডিষ্ট্ৰিক্ট ৱাইজ চেলাৰী আপোনালোকে ইয়াত স্ক্ৰীনত দেখিয়ে পাইছে চেলাৰী হ'ব আপোনালোকৰ 14,000 পৰা 70,000 ভিতৰত লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 6,200 6,200 টকাৰ আৰু লগতে আপোনালোকে বহুত বেনিফিটছ পাব আদাৰ এলাৱেন্সেছ যিবোৰ থাকে সেইবিলাকো আপোনালোকক দিয়া হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় একেবাৰে সিম্পল হয় এলিজিবিলিটি ক্ৰাইটেৰিয়া মেক্সিমামে এপ্লাই কৰিব পাৰিব জাষ্ট গ্ৰেজুৱেট হ'ব লাগে যিকোনো ষ্ট্ৰীমৰ পৰা হওক আৰ্টছ সায়েন্স কমাৰ্চ হেতু দি মতলব নাই আপোনালোকৰ কম্পিউটাৰ নলেজ হ'ব লাগিব আৰু লগতে আপোনালোকৰ 3 মান্থছৰ মিনিমাম আপোনালোকৰ কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট এটা লাগিব আপোনালোকে আসামৰ ল্যাঙ্গুৱেজ যেটো আসামিজ অফিচিয়েল ল্যাঙ্গুৱেজটো হেতু আপোনালোকে জানিব লাগিব হেতুৰ নলেজ থাকিব লাগিব লগতে আপোনাৰ ওচৰত এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডটো থাকিব লাগিব আৰু হেতু আপোনালোকৰ আসামৰ লাগিব এনেকুৱা নহয় যে কিবা বেলেগ ষ্টেটৰ মানুহে আহি ইয়াত এপ্লাই কৰি দিছে হেতু নহয় এটো ক্লিয়াৰলি লিখি দিয়া হৈছে যে এটো আপোনালোকৰ আসামৰ লোকেহে এপ্লাই কৰিব পাৰিব এতিয়া এজ লিমিট কি হয় জেনাৰেল লে 40 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব ওবিসি এমওবিসি 43 ইয়াৰ্স লৈকে এসটি এসসি আপোনালোকৰ 45 বছৰলৈকে আৰু যিবোৰ ডিজেবল মানুহ আছে হ্যান্ডিক্যাপড হিয়তি 50 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এতিয়া সিলেকশন প্ৰসিজাৰটো আমি চাই লওঁ সিলেকশন প্ৰসিজাৰটো আপোনালোকৰ কেইবাটাও ষ্টেজৰ থ্ৰুদি হ'ব আপোনালোকে ফাৰ্স্ট ষ্টেজটো চাওক আপোনালোকৰ ইয়াত এটা ৰিটেন টেষ্ট হ'ব মাল্টিপল চয়েস কোৱেশ্চন থাকিব চাৰিটা অপচন থাকিব তাৰ পৰা এটা শুদ্ধ হ'ব 120 মাৰ্কৰ এক্সাম হ'ব আপোনালোকৰ তাৰে ভিতৰত আপোনালোকৰ জেনাৰেল ইংলিশ আহিব 50 মাৰ্কছৰ জেনাৰেল নলেজ আহিব ইনক্লুডিং কম্পিউটাৰ নলেজ মানে কম্পিউটাৰ নলেজ আৰু জেনাৰেল নলেজ দুইটা মিলাই পিনি আপোনালোকৰ 30 মাৰ্কৰ এক্সাম হ'ব লগতে আপোনালোকৰ জেনাৰেল এপ্টিটিউড আছে জেনাৰেল এপ্টিটিউড মানে হৈছে ম্যাথছ আপোনাৰ ম্যাথছ আহিব 20 মাৰ্কৰ অফিচিয়েল ল্যাঙ্গুৱেজ যেটো আছে আমাৰ আসামৰ আসামিজ তাৰ আপোনাৰ 20 মাৰ্কৰ আপোনালোকৰ হ'ব যেটো কোৱালিফাইং নেচাৰ হ'ব মানে জাস্ট পাস কৰিব লাগে বাস হেতুৱে আপোনালোকে 20ৰ ভিতৰত 8 পালে হেতু ল্যাঙ্গুৱেজত আপোনালোকে ল্যাঙ্গুৱেজ টেষ্টত মানে পাস হৈ যাব ইচ কোৱেশ্চন উইল ক্যাৰি 1 মাৰ্ক প্ৰতিটো কোৱেশ্চন 1 মাৰ্কৰ হ'ব নেগেটিভ মাৰ্কিং থাকিব ভুলৰ কাৰণে 1/4ৰ আপোনালোকৰ নেগেটিভ মাৰ্কিং থাকিব মানে 4টা ভুল কৰিলে 1 মাৰ্ক আপোনালোকৰ গুচি যাব সেকেন্ড স্টেজত আপোনালোকৰ কি থাকিব জুনে স্টেজ 1 টো ক্লিয়াৰ কৰিব হিয়তক স্টেজ 2 ত মাতা হ'ব কম্পিউটাৰ স্কিল টেষ্ট থাকিব 35 মাৰ্কৰ ইয়াতে কি হ'ব কম্পিউটাৰ টাইপিং টেষ্ট হ'ব আপোনালোকৰ 20 মাৰ্কছৰ আৰু আপোনালোকৰ ইয়াত কি হ'ব ভাল টাইপিং স্পিড আপোনালোকৰ লাগিব ইয়াত ঠিক আছে প্ৰফিচিয়েন্সি লাগিব আপোনালোকৰ ওয়াৰ্ড প্ৰসেসৰ স্প্ৰেডশীট এইবোৰ মানে এমএস ওয়াৰ্ড এমএস এক্সেল এইবিলাকত আপোনালোকে ভালকে কামটো শিকি ল'ব আৰু যদি আপোনালোকৰ কম্পিউটাৰ নলেজ আছে তেনেহলে বহুত ভাল এটো আপোনালোকৰ কাৰণে এটা প্লাস পইণ্ট হ'ব ঠিক আছে তাৰ পিছত আপোনালোকৰ এটা থাকিব ভাইবা ষ্টেজ 3 ত আপোনালোকৰ কি থাকিব ভাইবা থাকিব এটা মানে ইন্টাৰভিউ এটা থাকিব 15 মাৰ্কৰ ঠিক আছে আৰু এটো আপোনালোকৰ টোটাল হ'ব 1 আউট অফ 150 আপোনালোকৰ যিমান পাব হেতু হিচাপত আপোনালোকক মাতা হ'ব ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে এতিয়া আপোনালোকে এপ্লাই কেনেকৈ কৰিব আপোনালোকে কি কৰিব লাগিব যেটো অফিচিয়েল ৱেবছাইট আছে হে অফিচিয়েল ৱেবছাইটৰ লিংকটো মই দি দিম
ঠিক আছে আপোনালোকে কি কৰিব লাগিব 15 তাৰিখৰ পৰাহে আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হোৱা নাই এতিয়া আপোনালোকৰ হাতত দিন আছে 15 জুলাইৰ পৰা এপ্লাই কৰিব পাৰিব 31 জুলাইলৈকে আপোনালোকে ঠিক আছে আপোনালোকে প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে লগইন কৰিব লাগিব নিজৰ আইডি পাসওয়াৰ্ড দি পিনি নিজৰ যিবোৰ ডকুমেন্টছ আছে নেসেসাৰি যেনেকুৱা কাষ্ট সাৰ্টিফিকেট এজ প্ৰুফ এবোৰ আপোনালোকে সব দিব লাগিব দিয়াৰ পিছত আপোনালোকে নিজৰ ফিটো পেমেন্ট কৰিব লাগিব আৰু ফি পেমেন্ট হৈ যোৱাৰ পিছত আপোনালোকে নিজৰ ৰিসিপ্টখন যে আছে হেতু আপোনালোকে প্ৰিন্ট আউট কৰি পিনি ৰাখি দিব কাৰণ আপোনালোকৰ এটো লেটাৰ ষ্টেজত দৰকাৰ হ'ব আপোনালোকে যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব তেতিয়া আপোনালোকৰ এই নাম্বাৰবোৰৰ দৰকাৰ হ'ব এপ্লিকেশন ফি কিমান হয় আপোনালোকৰ এসটি এসসি জুন হয় হিয়তে 250 দিব লাগিব ডিজেবলড দিব নালাগে হিয়তৰ 0 হিয়তক ফিছৰ পৰা এক্সাম্পট কৰা হৈছে আৰু বাকি যিমানবোৰ আছে জেনাৰেল ওবিসি হক ইডব্লিউএছ হক হিয়তে কিমান দিব লাগিব 500 रुपीसৰ এটা পেমেন্ট কৰিব লাগিব যদি আপোনালোকৰ কিবা হুদিবলগীয়া থাকে তেনেহলে কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই কৰিম অফিচিয়েল নোটিফিকেশনটো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটোত পাই যাব মই লিংক দি দিম ভিডিওটোত এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব নতুন আপডেটছবোৰ পাই থাকিবলৈ লগ পাম অতি সোনকালে আৰু এটা নতুন ভিডিওত থ্যাংক ইউ